মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু NMS এক্সামৰ ৰিজাল্ট দিয়াৰ কথা আছিলে, এই ৰিজাল্টটো তোমালোকে ক'ত পাবা, কেনেকৈ চাব লাগিব, গোটেইখিনি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ৰিজাল্টটো চাবৰ কাৰণে তোমালোকে প্লে ষ্ট'ৰৰ পৰা এই যিটো বিদ্যাৰ্থী মোবাইল এপ আছে, এই এপটো তোমালোকে ডাউনলোড কৰি ল'ব লাগিব। এই এপটোত তোমালোকে ৰিজাল্ট পাই যাবা। আৰু যিহেতু আজি ৰিজাল্ট দিয়াৰ কথা আছিলে, তোমালোকে অলপ সময় ৱেইট কৰি ল'বা। এই এপটো যদি তোমালোকে ৰিজাল্ট চাব নোৱাৰা, তোমালোকে প্লে ষ্ট'ৰত যাবা। প্লে ষ্ট'ৰত গৈ তোমালোকে চাৰ্চ কৰিবা ধ্ৰুৱ গোস্বামী এডুকেশ্যন। সেই এপটো তোমালোকে ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি ল'বা। ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকে সেই এপটোত তোমালোকৰ ৰিজাল্টসমূহ চাব পাৰিবা। কাৰণ বহুতো ছাত্ৰ ছাত্ৰীয়ে বিদ্যাৰ্থী মোবাইল এপটো তেওঁলোকৰ যিটো মোবাইল আছে, সেই মোবাইল এপটো ডাউনলোড কৰিব পৰা নাই, বিশেষ অসুবিধা পাইছে। কাৰণ এপটো বহুত বেছি পুৰণা হয়, গতিকে ডাউনলোড কৰিবৰ কাৰণে অসুবিধা হ'ব তাত। তোমালোকে আমাৰ মোবাইল এপটো ডাউনলোড কৰিলোঁ আৰু ল'লে তাত তোমালোকে ফ্ৰীত তোমালোকে ৰিজাল্টটো চাব পাৰিবা। ইয়াৰ ৰিলেটেড তোমালোকৰ যদি কিবা কুৱেশ্যন আছে বা তোমালোকক যদি ৰিজাল্টটো চাই দিব লাগে, তোমালোকৰ স্কুলখনৰ নামটোৰ লগতে তোমালোকৰ যিবিলাক নাম্বাৰ আছে, সেই নাম্বাৰকেইটা আমাক কমেণ্ট ছেকশ্যনত দি দিবা। আমি চেষ্টা কৰিম তোমালোক ৰিজাল্টটো চাই দিবলৈ। যিসকল ছাত্ৰ ছাত্ৰী চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ ৰিলেটেড কিবা যদি কুৱেশ্যন আছে, কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিবা।